বৰষুণ বহুত দি আছে আৰু পোহৰ অলপ অলপ হ'ব হৈছে ভিজি গৈছে মোবাইল চোবাইল আৰু কেমেৰা চেমেৰাও ভিজি গৈছে তো অলপ চাব লাগিব তাৰপিছত আৰু মই কি ক'ম মানে মোৰ বেয়া ঠাণ্ডা লাগি আছে মৃত্যুঞ্জয়ত আছোঁ আৰু এতিয়া মানে পূজা চূজা দি লওঁ ফাৰ্ষ্ট ভগৱানৰ নাম। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হৰ্ষু ব্লগ। এতিয়া পুৰা 4টা বাজি গ'ল আৰু এতিয়া আমি ওলাইছোঁ নগাঁৱৰ কাৰণে। বৰষুণ দি আছে সেইকাৰণে এতিয়া মই শ্বুট নকৰোঁ, এতিয়া ভিজি ভিজিয়ে ওলাব লাগিব। যেতিয়া অলপ বৰষুণটো কমিব তেতিয়াৰ পৰা মই শ্বুট কৰিম। আৰু এতিয়া অজয় আহিলে, কুকুৰো আহি গ'ল আৰু মৰমক ল'ব আছে, তো মৰমক লৈ কেনে একেবাৰে ওলাই যাম। এতিয়া লগ পাই আছোঁ অলপ পাছত আপোনালোকক। এতিয়া ইয়াতে ৰখিছোঁ, মিছন চাৰিআলিৰ পৰা আহিলোঁ, এতিয়া পৰুৱা চাৰিআলি পাইছোঁ আৰু ইয়াৰ পৰা আমি চিধা যাম। এতিয়া বৰষুণ বহুত দি আছে আৰু পোহৰ অলপ অলপ হ'ব হৈছে। এতিয়া মানে কি হৈছে, বৰষুণ বেছি কাৰণে মই শ্বুট কৰিব পৰা নাই। আগত যদি বৰষুণ কমি যায় তেতিয়াহ'লে শ্বুট কৰিম আৰু এতিয়া মৰম চৰম চব আহি গ'ল আৰু এতিয়া আমি চবকেইটা গোট খালোঁ। এতিয়া যাওঁ আৰু ওলাই দিওঁ, বেছি দেৰি নকৰোঁ কাৰণ বৰষুণ দি আছে, এনেকৈ যাব লাগিব, নহ'লে ৰাতিপুৱা মানে তাত ভিৰ হৈ যাব। তো আমি গৈ আছোঁ এতিয়া পুৰণি গুদাম নৰসিংহ ক্ষেত্ৰ পূজা চূজা কৰিব গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰত, তো তাত গৈ আছোঁ। তো গাইজ এয়া চাব পাৰে আপোনালোকে। আৰু এতিয়া আহি পাইছোঁ ভোমোৰাগুৰি ব্ৰিজ। অকণ বৰষুণ কমিছে এইপিনে, তো সেইকাৰণে এতিয়া শ্বুট কৰি আছোঁ। আৰু এয়া ভোমোৰাগুৰি ব্ৰিজৰ ভিউ চাওক, মানে কি ক'ব, বেয়া বৰষুণ। ইয়াতে মোৰ অলপ প্ৰব্লেম মানে হৈ যাব যেন লাগিছে। ইয়াত মানে কেমেৰাটো পৰি যোৱাৰ ভয় আছে আৰু ইয়াত যদি কেমেৰা পৰি যায় মানে মাউণ্টটো মোৰ অলপ প্ৰব্লেম হৈ আছে এতিয়া মাউণ্টটোৰ, তো যদি পৰি যায় মোৰ বাম্প হৈ যাব। সেইকাৰণে মই লাহে লাহে চলোৱাৰ কোচিছ কৰি আছোঁ। আৰু অজয়হঁতে বহুত আগত পাই গ'ল, ভাল ৰাস্তাত যেতিয়া উঠিম তেতিয়া লগ ধৰি ল'ম। আৰু তেতিয়া মই শ্বুট কৰিব পৰা নাই, মনটো বেয়া লাগি আছিলে, তো এতিয়া শ্বুট কৰিছোঁ। আৰু মোৰ লগত আছে মৰম। আৰু 4টা বজাত ওলাইছিলোঁ আমি তাৰ পৰা। তো এতিয়া মই কথা নকওঁ, কথা ক'লে একো শুনি নাপাব আপোনালোকে। এতিয়া হেলমেটৰ মানে ভাইজাৰ পেলাব নোৱাৰোঁ কাৰণ মোৰ ব্লেক ভাইজাৰ, তো সেইটো অলপ ভাল ৰাস্তা পাইছোঁ, তো অলপ পানী লওঁ। বহুত বেয়া অৱস্থা হৈ গৈছে এতিয়া। আৰু মানে কি হ'ল, তাত পূৰা বৰষুণ আছিলে তো চাব পাৰে তাত পূৰা বৰষুণ হৈ আছিলে আৰু বৰষুণৰ কাৰণে মই একদমেই শ্বুট কৰিব পৰা নাই। আৰু এই চাওক ভিউ, এতিয়া হেলমেটৰ পৰাই দেখাই দি আছোঁ, ডাৱৰ এনেকুৱা চলি আছে চাওক। বৰষুণৰ কাৰণে এতিয়ালৈকে পোহৰ হোৱা নাই, কিন্তু আমাৰ তাত এনেহ'লে 4টা বজাতে পূৰা পোহৰ হৈ যায়। আৰু মোবাইল চবৰে ভিজিছে, অকল তোমাৰ বুলি নহয়, চবৰে ভিজিছে। আৰু তাৰতো প্ৰটেকশ্যন আছে, কিন্তু মোৰ একো প্ৰটেকশ্যন নাই। মোৰ বেয়া ঠাণ্ডা লাগিছে কাৰণ ভিতৰত মই একো পিন্ধা নাই। আৰু এইপিনে বলবম গৈ আছে, চাব পাৰে বলবম গৈ আছে। আৰু ইয়াতে অলপ টাইম ৰখিছোঁ কাৰণ ভিজি গৈছে মোবাইল চোবাইল আৰু কেমেৰা চেমেৰাও ভিজি গৈছে, তো অলপ চাব লাগিব তাৰপিছত। আৰু মই কি ক'ম মানে মোৰ বেয়া ঠাণ্ডা লাগি আছে। মোবাইল চোবাইলবিলাক চেক কৰোঁ তাৰপিছত গৈ আছোঁ। তো এতিয়া অলপ ফালি ফালি যোৱাৰ প্ৰচেছ। গাইজ পুৰা ধুনীয়া এটা ভিউ পাই আছোঁ, এইটো হওক ভিউটো। আৰু পুৰা ফালাফালি চলি আছে এতিয়া, তো সেইকাৰণে কথা নাপাতোঁ কাৰণ আমি তাতে সোনকালে গৈ কেনে পাব লাগিব আৰু কিছুমান বস্তু ল'ব আছে। আৰু ভাইজাৰ মানে অফ কৰি ল'লে কি হয়, দেখি নাপাওঁ একো কাৰণ আন্ধাৰ আন্ধাৰ হৈ আছে না। আৰু যদি ভাইজাৰ মই অন কৰি লওঁ তেতিয়া আপোনালোকে শুনি নাপাব একো, শূন্যই। তো সেইকাৰণে এতিয়া গৈ আছোঁ। আৰু ইয়াতে পুৰা বৰষুণ আৰু ঠাণ্ডা, মোৰ বেয়া লাগি আছে ঠাণ্ডা, মানে ভিতৰত একো পিন্ধি নাহিলোঁ। মই ভাবিলোঁ কি গৰম দিন, ৰ'দ দিলে গৰম লাগিব, তো মই ভবা নাছিলোঁ যে এইপিনে বৰষুণ হৈ আছে আৰু সেইকাৰণে অলপ প্ৰব্লেম হৈ গ'ল। আৰু মোৰ এতিয়া ঠাণ্ডা লাগি আছে,
তো তাতকৈ বুজাৰ কামখিনি মই ভিজি কিনে মানে কৰিব লাগিব আৰু বৰষুণ তাত দি আছিল কাৰণে তাত শ্বুট কৰা নহ'ল বেয়া নাপাব সেইটো কাৰণে মই চাওঁ ট্ৰাই কৰি আছোঁ অলপ তো গাইজ এতিয়া আমি আহি এক জেগাত এইখিনিতে ৰখিছোঁ আৰু 25 কিলোমিটাৰ আছে বুলি সুধিলোঁ মানুহ এজনক তো কৈছে যে আৰু 25 কিলোমিটাৰ আছে বেয়া মানে ঠাণ্ডা লাগিছে আমাৰ চবৰ কাৰণ বৰষুণত বেয়া হৈ গৈছে এয়া আমাৰ মৰম ভাই এই ল'ৰাটো ভিডিঅ'ত নাহে পাছ কৰি থাকে এই ল'ৰাটো এটা প্ৰব্লেম হৈ গ'ল ৰাস্তাটো বেয়া আছিলে তো এইটো এতিয়া মানে পুৰা লুজ হৈ গৈছে ওলাইতো নাহে কিন্তু ই মানে ঢিলা হৈ গৈছে আৰু এতিয়া ঝাটকা পালে এইটো মানে হিলি থাকে তো সেয়াই প্ৰব্লেম আৰু দেখিছে এয়া চেপা পুৰা ভিজি গৈছে চব কাপোৰবিলাক অলপ শুকাই লওঁ তাৰপিছত ইয়াৰ পৰা ওলাই দিওঁ তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ কাৰণ বহুত টাইম হৈ গ'ল আৰু 25 কিলোমিটাৰ আছে বুলি কৈছে তো সেইকাৰণে আৰু বৰষুণ দেখিছে এতিয়াও কেন দি আছে হ'লেও এতিয়া অলপ শ্বুট কৰিম বুলি ভাবিছোঁ তো চাওঁ কি হয় আৰু এতিয়া ওলাই যাওঁ ইয়াৰ পৰা কাৰণ বেছি টাইম হ'লে দিগদাৰ হৈ যাব তো গাইজ এতিয়া আমি ওলাই গ'লোঁ ইয়াৰ পৰা আৰু মোৰ এতিয়া প্ৰব্লেম এটা হৈ আছে গাড়ীৰ হেডলাইটটোৰ কাৰণে মোৰ প্ৰব্লেম হৈছে হেডলাইটটো ওলাই যাব পাৰে ঠিক নাই এতিয়া অলপ বৰষুণটো ইয়াতে এৰি দিছে আৰু অলপ দূৰতে মানে বেয়া ৰাস্তা আহি আছে তো মোৰ প্ৰব্লেম এটাই যে হেডলাইটটো মানে ওলাই পৰে বুলি ভয় লাগি আছে ওলাই নপৰে বাৰু কিন্তু মানে হিলি আছে না তো মোৰ অলপ প্ৰব্লেম চলি আছে একো নাই হৈ যাব চব অ'কে আছে বাৰু আৰু এইপিনে বলবমৰ গাড়ীবিলাক গৈ আছে আৰু আমি মানে ফাৰ্ষ্ট টাইম গৈ আছোঁ আজি মৃত্যুঞ্জয় মইতো ফাৰ্ষ্ট টাইম গৈ আছোঁ জেগাটো ক'ত আছে আমি ইমান নাজানো তো বিচাৰি যাব লাগিব আমি তাৰ পৰা সোনকালে ওলাব লাগিব আমাৰ আহি আকৌ কাম আছে চবৰে গোটেইকেইটাৰে কাম আছে মৰমৰটো যি মানে ফৰ্ম ফিল আপ আছে এডমিশ্যন হেডলাইটটো প্ৰব্লেম দি আছে আৰু এইটো আইনাটো গ'ল অলপ টানিব লাগিব এতিয়া কাৰণ অজয় একদম আগত আছে মানে অংকুৰক মই সুধি আছোঁ যে হেডলাইটটো চিধা হৈ আছে কি নাই তো মই তাক কৈছোঁ যে চাই থাকিবলৈ কাৰণে কাৰণ হেডলাইটটোৰে প্ৰব্লেম আৰু বেলেগ একো প্ৰব্লেম নাই গৈ কেনে ঠিক কৰাব লাগিব কামখিনি কৰাব লাগিব গাড়ী বলবম গৈ আছে আপোনালোকে চাব পাৰে বলবমৰ গাড়ীবিলাক আৰু এইটো ভিউ চাওক কি মজা ভিউ কেমেৰাটো বাৰ বাৰ মুচি থাকিব নোৱাৰি আছোঁ মানে প্ৰব্লেম হৈ আছে বাৰ বাৰ মুচোঁ আকৌ বাৰ বাৰ ভিজি গৈ তো সেয়া এতিয়া ৰখিছিলোঁ তেতিয়া ভালকৈ অলপ মুচি ল'লোঁ শুকান কাপোৰ দি তো এতিয়া আকৌ ভিজি গ'ল আৰু বৰষুণটো হৈয়ে আছে কিন হ'লেও হৈয়ে আছে তো সেয়াই আৰু যেনে তেনে শ্বুট কৰি আছোঁ তো চাব আৰু আপোনালোকে মিলাই শ্বুট কৰিব লগা হৈছে আৰু বেয়া ঠাণ্ডা লাগি আছে মই কৈছোঁ নাই একদম আগপিনে কি হয় স্কুটি চলাই থাকিলে মানে পিনে মানুহটো থাকে না আগপিনে বেছিকৈ ভিজা যায় এতিয়া মোৰ বেয়া ঠাণ্ডা লাগি আছে এনেই ৰাস্তা বেয়া তাৰপিছত হেডলাইট আকৌ বেয়া ভিউ চাওক গাইজ ভিউ একদম আল্টিমেট ভিউ পাই আছোঁ এটাৰ পিছত এটা মৃত্যুঞ্জয় বোলে ভিতৰত বন্ধ আছে মন্দিৰটো জাষ্ট বাহিৰৰ পৰা পূজা পাতল কৰিব দিয়ে তো এতিয়া সেয়াই আৰু কি কৰিম যেনেকাই হওক মুঠতে পূজা কৰিম আৰু মন্দিৰটো মন্দিৰে ন ভিতৰত হওক বাহিৰতে হওক তো সেইয়াই ভিতৰৰ পৰা যদি নিদিয়ে তেতিয়া বাহিৰৰ পৰাই পূজা চূজা কৰি আহিম আহোঁতে খালি ৰ'দ পালেই হ'ল ৰাজাৰো আৰু ৰ'দ পাম কিনে আমি 9:10 মানলৈকে ঘূৰি অহাৰ প্লেন বনাইছোঁ তো চাওঁ কি হয় তো গাইজ এতিয়া অলপ বৰষুণটো কমিছে সেইকাৰণে মানে শ্বুট কৰিব পাৰি আছোঁ তো ভগৱানে ফাইনেলি শুনিলে আমাৰ আৰু এতিয়া শ্বুট কৰিব পাৰি আছোঁ কাৰণে অলপ মনটো ভাল লাগি আছে তো সেয়াই আৰু ইমান দূৰ আহিলে মানে কি আৰু শ্বুট কৰিব মন যায় ন অলপ কিছুমান ভাল জেগা তো সেইকাৰণে এনেকাই থাকক
যদিও ৰ'দ নিদিয়ে তো এনেকাই থাকক আৰু ভিডিঅ' কোৱালিটি অলপ বেয়া আহিব পাৰে কাৰণ পানী লাগি আছেতো সেইকাৰণে তো এডজাষ্ট কৰি ল'ব আৰু আপোনালোকে আৰু চাওক ভিউ কিমান ধুনীয়া ধুনীয়া মৰ্ণিং ৰাইডত তেনেকুৱা ভিউ পালে ভাল লাগি যায় মনটো ভাল লাগে তো ফ্ৰেছ এতিয়া আৰু তো গাইজ এতিয়া আহি পাই গ'লোঁ ইয়াতে এইটো গেটটো তো ইয়াৰ পৰা আৰু সোমাই যাব লাগিব তো এইটো ৰাস্তা হয় তো ইয়াতে দোকানত ৰখিছোঁ তো চাই থাকক ভিডিঅ'টো আৰু ঠাণ্ডা লাগিছে মানে সেইকাৰণে কথা ক'বলৈ একদম মন যোৱা নাই এতিয়া মটৰ ব্লগ কৰিম কাৰণ ইয়াত বৰষুণ নাই তো মটৰ ব্লগ হ'ব এতিয়া খালি মোৰ ষ্ট'ৰেজ ফুল হৈ গৈছে মানে প্ৰব্লেম হৈ থাকে ক'ৰবাত আহিলে তো সেয়াই এতিয়া মটৰ ব্লগত লগ পাই আছোঁ এতিয়া ওলাই দিওঁ ইয়াৰ পৰা আৰু 4 কিলোমিটাৰ আছে আনতে গুটখা খোৱাত লাগিছে দেই তো গাইজ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ 4 কিলোমিটাৰ আছে বুলি কৈছে তো চাওঁ কিমান হয় আৰু দেৰি হৈ গৈছে মানে আৰু গাড়ী মানে হালত অলপ বেয়া হৈ গৈছে You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, live. ইয়াৰ পৰা গাড়ী আৰু আগত যাব নিদিয়ে এতিয়া ইয়াতে চাকি টাকি লৈ লওঁ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক তো গাইজ এয়া দেখিছে এইটো মৃত্যুঞ্জয়ৰ মেইন ভিউটো আৰু ভিউ চাওক এইপিনে ভিৰ চাওক মানুহ কিমান আছে মৃত্যুঞ্জয়ত আছোঁ আৰু এতিয়া মানে পূজা চূজা দি লওঁ প্ৰথমে তাৰপিছত আপোনালোকক মই ভিডিঅ' এনজয় কৰাই আছোঁ ক'ত কি আছে সকলোবোৰ এনজয় কৰাই আছোঁ তো ফাৰ্ষ্টে পূজা কৰি লওঁ ফাৰ্ষ্ট ভগৱানৰ নাম তাৰপিছত আপোনালোকক লগ পাই আছোঁ তো গাইজ এতিয়া আমি ইয়াতে যি পূজা চূজা কৰিব আছিলে তো সেইবিলাক কৰিলোঁ আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ ভিউবিলাক এয়া তো এইটো হৈছে মন্দিৰ তো গাইজ এইপিনে আছে দৰ্জা আৰু তো বাহিৰৰ পৰা দেখাই আছোঁ জাষ্ট আৰু এইটো পুৰা ভিউটো ভিতৰত মানে কেমেৰা এলাও নাই তো বাহিৰৰ পৰাই যি কৰিব পাৰি কৰিব দিছে আৰু সেইকাৰণে এয়া চাব পাৰে ভিতৰত এনেকুৱা চাইছে এয়া আৰু সেইখিনিতে মানুহবিলাক যে জম খাই আছে তো তাতে আমি গাখীৰ ঢালি আহিলোঁ এইটো হয় ভিউটো আপোনালোকে চাব পাৰে আৰু সেই তাতে যিটো মন্দিৰ আছে সেই তাতে আমি দিছিলোঁ চাকি এই সৰু মন্দিৰটো হৈছে এইটো য'ত আমি চাকি জ্বলাইছিলোঁ আৰু এইপিনে ৰাস্তাটো বহুত ডাঙৰ আছে আৰু এই প্ৰথম আহিছোঁ তো ভাল লাগিছে যি নহওক বহুত দূৰ আহিলোঁ আৰু ভালো লাগিলে যথেষ্ট আহি কেনে তো সেয়া আৰু এয়া কাম কৰি আছে মানুহবিলাক তো ইহঁতৰ কাম এয়াই যে এইটো চাফ কৰি থাকিব লাগে আৰু ক্লিন কৰি ৰাখে তো সেইটো ভাল কথা বহুত ক্লিন কৰি ৰাখিছে বস্তুবিলাক আৰু মৰম আছে আমাৰ লগত মৰম কি কোৱা ভাল লাগিলে কি নাই বহুত ভালে লাগিছে বহুতে লাগিছে সঁচা কথা ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ভাল লাগিছে তামাম ভিৰ আছে আৰু বোলে ৰাতিপুৱা বেছি ভিৰ হয় আমি আহিছিলোঁ যেতিয়া তেতিয়া দোকানৰ মানুহবিলাকে কৈছে এতিয়া কম ভিৰ পাব তো গাইজ এতিয়া আমি ইয়াৰ পৰা ওলাই আছোঁ আৰু অজয় কৈছিলে যে তাৰ ভোক লাগি আছে বুলি সেইকাৰণে তাক মই পঠাই দিলোঁ আগত আৰু এতিয়া আমি যাম ইয়াৰ পৰা ওলাই আৰু কিবা এটা ফাৰ্ষ্টে খাই ল'ম কাৰণ ভোক লাগি আছে হয় কি নাই ভোক লাগিছে কি নাই তো এতিয়া কিবা এটা খাম তাৰপিছত আৰু লাহে লাহে গৈ থাকিম গৈ কিনে কাম কিছুমান আছে আৰু মৰমৰ এডমিশ্যন আছে তো এডমিশ্যন কৰিবহি তো তাক জলদি অলপ পোৱাব লাগিব আৰু এতিয়া টেনশ্যন নাই এতিয়া ৰ'দ আছে অজয় ইয়াতে যোৱা নাই আৰু ইয়াতে ৰখি আছে
এয়া ভিডিঅ' আপোনালোকে চেনেলত পাই যাব অংকুশ ব্লগ মোৰ যদি চেনেল আৰু কি আহি আছে নাজানো ইয়াতে একদম বহুত বেয়া ৰ'দ দি আছে সেইকাৰণে কালা কোলা আহি আছে যদিও একো নাজানো আৰু এয়া পিছপিনে অজয় মৰম আৰু এইটো এটা অংকুশ ব্লগ আপোনালোকে চিনিয়ে পায় আৰু অজয় কেনেকুৱা লাগিলে ফাৰ্ষ্ট টাইম আহি কেনে ভিজিট কৰি কিবা এটা কোৱা যিমান বৰষুণত ভিজি আহিছোঁ যিমানে যি কষ্ট খাই আহিছোঁ ইয়াত আহি চব কষ্ট পাহৰি গ'লো হয় গাইজ এইটো একদম সঁচা কথা আৰু ইয়াত আহি মন হেপি না এইটো দূৰৰ পৰা ভিউটো চাই লওক এবাৰ অলপ ৰ'দৰ কাৰণে HDRটো বেছি আহি আছে তো সেয়াই আৰু লাষ্ট ভিউটো আপোনালোকক দেখাই দিছোঁ তো গাইজ এতিয়া তলত আহি গ'লোঁ আৰু ওপৰত এবাৰ ভৰি দিছিলোঁ কিন্তু হ'লেও এতিয়া মানে ভৰি চৰি আকৌ লেতেৰা আহি গ'ল তলত অহালৈকে তো এতিয়া ফাইনেলি দোকানটোত যাম দোকানটোত গৈ কেনে সেইবিলাক যি আছিলে সেইখিনি জমা দিম তাৰ পাছত আমি কিবা এটা খাম তাৰপিছত ওলাই যাম তো লগ পাই আছোঁ অলপ পাছত ফাইনেলি আমি ইয়াতে হোটেল পাই গ'লোঁ আৰু বাহিৰৰ চাওঁ তো ইয়াতে কিবা কিবি খাই লওঁ তাৰপিছত ওলাই আছোঁ তো গাইজ ইয়াৰ পৰা ওলাই দিওঁ সোনকালে আৰু এতিয়া ডাইৰেক্ট তেজপুৰ কাৰণ মৰমৰ এডমিশ্যন আছে তো সোনকালে যাব লাগিব তাক পোৱাব লাগিব টাইমত আৰু পেট্ৰলো কমি গৈছে আহি যা আৰু এইটো এতিয়া মই যেন তেন এই হোটেলত সোমাওঁতে বান্ধি লৈছোঁ কিন্তু এইটো মই গৈ কেনে ঠিক কৰাব লাগিব মানে বহুত বেয়া দেখি আছে এইটো কেনেকুৱা বেকা বেকা হৈ আছে পাহাৰ জিলা কি ধুনীয়া ভিউ মজা ভিউ আহি আছে দেখিছে আৰু এইবোৰে চাই গৈ আছোঁ এতিয়া আৰু এনজয় পুৰা আৰু এই ভিউটো চাই কি মজা ভিউ মানে এটাৰ পিছত এটা আল্টিমেট ভিউ পাই আছোঁ আৰু ভাল লাগিছে সেইকাৰণে ৰাইড কৰি ভাল লাগে চাওক কি ধুনীয়া ভিউ এটা তো চাব পাৰিছেই তো আজি ৰাইডটো এনজয় কৰিছোঁ বহুত আৰু ভাল লাগিছে আহি কেনে বহুত মৃত্যুঞ্জয় আকৌ আহিম কেতিয়াবা যেতিয়া ফ্ৰী থাকিম হ'ব এনে মানুহৰ ঘৰ আৰু এইপিনে পাহাৰ দেখিছে নহয় আৰু খালি নহ'লে ই মানে গাইজ মৰম জিন্দা আছে কি নাই তাক চুই চাব লাগে নহ'লে সি শুই যায় আৰু এতিয়া বাৰু হোটেলত সোমাওঁতে পানী চানী মাৰিলে মুখে চুখে তো এতিয়া তাৰ টোপনি ভাঙিলে আৰু চবৰে টোপনি লাগি আছে কাৰণ ৰাতি কাৰো খোৱা হোৱা নাই আৰু টাইম তেনেকুৱা আছিলে ন তো সেইকাৰণে খোৱা হোৱা নাই এই ভিউটো চাওক আপোনালোকে আল্টিমেট ইয়াত মানে এনেকৈ এই চিষ্টেমটোৱে মই বেয়া পাওঁ মানে এই অলপ ৰাস্তা সেইপিনে যাব লাগিব অলপ ৰাস্তা সেইপিনে যাব লাগিব এই ভিউটো ডাঙৰ লাগি আছে যেতিয়া ৰাতিপুৱা এইটো ৰাস্তা দি আহিছিলোঁ তেতিয়া খুব বৰষুণ দি আছিল মই ভাবিছিলোঁ যে ভিউটো ল'ম কিন্তু বৰষুণ দি আছিল চ' কেমেৰা শ্বুট কৰিব নোৱাৰিলোঁ ওলাই কেনে কিন্তু এতিয়া পাইছোঁ See this view guys. কি মজা এটা ভিউ আহি আছে এইখিনিৰ পৰা একদম আল্টিমেট লুক চাওক আল্টিমেট পুৰা আল্টিমেট আজি ৰাইড পুৰা এনজয় হৈছে সঁচা কথা হৈছোঁ আৰু ভাল লাগিছে আহি কেনে বহুত ভাল লাগিছে বেছি দূৰ নাই আৰু তেজপুৰ পাব হৈছে
চাওক এইটো কি ফিচাৰী হয় পথাৰ নে পুখুৰী এইটো কওক মই নাজানো এইটো কি হয় গাইজ কমেণ্ট কৰি জনাওক মজা আহি আছে এইটো তাত ৰখি কেনে যদি ফটো মাৰে কি মজা লাগিব হয়নে গাইজ কথাটো আৰু মই ভাবিছিলোঁ সেই তাত ৰখি কেনে মানে ফটো মাৰাৰ কথা কিন্তু তাত এতিয়া নিদিব যাবলৈ সেইটো যেতিয়া অপেনিং হ'ব তেতিয়া আমি আহিম কুমৰাগুৰি ব্ৰিজ আহি পাই গ'লোঁ আৰু এতিয়া ধুনীয়াকৈ ওলাই যাম ফিল কৰি আছোঁ আপোনালোকেও ফিল কৰক বহুত ধুনীয়া হয় আৰু হেলমেট পিন্ধি পিন্ধি মোৰ মাথা মানে গৰম হৈ গৈছে সঁচা কথা কৈছোঁ বহুত গৰম উঠিছে হেলমেট পিন্ধি পিন্ধি কেতিয়া পাই যাওঁ আৰু বহুত ডাঙৰ ব্ৰিজ হয় এখন মানে শেষেই নহয় এনেকুৱা গৈ আছোঁ শেষেই নহয় মানে এনেকুৱা বচোৱাৰ কচিছ গাড়ীখনৰ কাৰণ হেডলাইটটো বহুত বেয়াকৈ ঠপকৈ মাৰিলে ঠপকৈ খুলি যাব তেতিয়া মোৰ প্ৰব্লেম হৈ যাব ফাইনেলি দলং শেষ কৰি ল'লোঁ বেয়া ৰাস্তা আহি গ'ল এতিয়া এনেকৈ ঠক কৰি গৈ থাকিব লাগিব এনেকৈ ৰাস্তাত খুলি পৰিব তাৰপাছত বন্ধ হৈ যাব বেছি টাইম নাই আৰু বেছি টাইম নাই পালোঁ এইটো তেজপুৰ নক'বা এইবাৰ তেজপুৰ ইয়াৰ পৰা 6 কিলোমিটাৰ আহি পালোঁৱে তেজপুৰ আৰু 6 কিলোমিটাৰ আছে তো ফাৰ্ষ্ট ইয়াৰ পৰা যাব লাগিব মৰমৰ ঘৰত মৰমক ৰাখিব লাগিব তাৰপাছত আমি আমাৰ নিজৰ ঘৰত যাম তাৰপিছত আৰু ঘৰত যাম অলপ টাইম ৰেষ্ট কৰিম কিছুমান কাম আছে সেইবিলাক কৰিব যাব লাগিব ওলাই যাব লাগিব এতিয়া মাথা চাথা বিষ কৰিছে অলৰেডি তো এঘণ্টামান টাইম পাম সেইখিনি টাইমতে ৰেষ্ট কৰিব লাগিব তো সেয়াই আজি ভিডিঅ' এডিট কৰিব টাইম পাম কি নাই ঠিক নাই তো চাই থাকক আৰু কি হয় যদি নহয় তো কালি ভিডিঅ' আহি যাব টেনশ্যন নাই এতিয়া মৰমক ৰাখিলোঁ আৰু অ'কে বাই বাই হা আকৌ আহিম লগ পাম অলপ পিছত থাক তই আৰু এতিয়া মৰমক ৰাখিলোঁ আৰু এতিয়া আমি যাই আছোঁ অজয় মই আৰু অংকুৰ তো লাষ্ট এইটোৱে তাৰপিছত ব্লগৰ এণ্ড হৈ যাব তো আহিম অলপ পিছত মৰমৰ লগত কিবা এটা কাম আছে তো সেইটোও কৰিব আছে তো সেইকাৰণে মৰমৰ তাত আহিম তেতিয়া তাৰ কাৰণে প্ৰসাদ চকাত লৈ আহিম মই পাহৰি গ'লোঁ এতিয়া অজয় মই আৰু অংকুৰ চিধা ঘৰ যাম আৰু সেয়াই পেট্ৰল বি পূৰা চেছ হৈ গ'ল 50 টকামানৰ আছে চাগে তো ফাৰ্ষ্টে অংকুৰৰ ঘৰত যাম অংকুৰক ৰাখিম তাৰপিছত অজয় ঘৰত যাব মই মোৰ ঘৰত যাম খেলা খতম পিছাহত যাম তো এতিয়া আৰু নেক্সট ৰাইডটো তেনেকৈ প্লেন কৰা নাই এইকেইদিনত যদি হৈ যায় ইনষ্টাগ্ৰামত আৰু FB ষ্টৰি আপডেটটো পায়ে থাকিব এনেকুৱাকৈ নাথাকে আপডেটবিলাক তো ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব আৰু বেলাইকনটো বজাই ল'ব কৃষ্ণ প্ৰভু বেলাইকন যদি বজাই লয় তেতিয়াহ'লে ডাইৰেক্টলি মোক সকলো বস্তু আপুনি চাব পাৰিব একদম নটিফিকেশ্যন
আহি যাব কিন্তু এয়া দেখিছে ন ন ন ন ন গাড়ীৰ হেডলাইট খুলিব নালাগে বাছ বাকী যি হয় হৈ যায় কাৰণ মই এইটো আজিতো দিয়া নহ'ব আৰু কালিয়ে দিব লাগিব কালি দিম আৰু কি কৰিম বেয়া বালি ৰাস্তাত স্কেট মাৰি দিয়ে সেইকাৰণে প্ৰব্লেম হৈ যাব সেইটোৱে কথা চব বেছি কৰ্ণাৰিং মাৰিব নোৱাৰোঁ মোৰ আগ চাইডৰ টায়াৰত গ্ৰিপেই নাই অ' মাই গড দেখিছে বেয়া স্কিট মাৰি আছে চাকা বালিত অ' মাই গড এতিয়া অংকুৰৰ ঘৰত ৰাখিম তাৰপিছত অজয় আৰু মই নিজৰ ঘৰত যামগৈ তো আৰু বেছি ভিডিঅ'টো দীঘল নকৰোঁ তো আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিম এতিয়া 10:30 বাজিছে প্ৰায় আৰু আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিম যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু কমেণ্ট কৰি কেনে জনাব যে কোনটো পাৰ্ট ভাল লাগিল ভিডিঅ'টোৰ তো সোনকালে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই গাইজ টেক কেয়াৰ বাই বাই এণ্ড বাই